শাস্ত্ৰই জনাইছে যে স্থানকাল পাত্ৰভেদে আচৰণসমূহ বেলেগ বেলেগ হয়। উদাহৰণ এটা আমি অকণমান উদাহৰণ ল'ব বিচাৰিছোঁ। যেতিয়া ৰাতিপুৱা ঠিক 9 বজাত এজন ছাত্ৰই কিতাপৰ বেগটোত ভিতৰত লাগিলে কিতাপ নাথাককেই, কাপোৰ কানি অলপকে ভৰাই লওক, কিন্তু তেখেতে ইউনিফৰ্মযোৰ পিন্ধি সময় ঠিক 9টা বজাত যেতিয়া ৰাস্তাইদি যাব, আমাৰ মনলৈ ধাৰণা কি আহিব? স্কুললৈ গৈছে বুলি আহিব, নহয় জানো? আমি এনেকৈ মত বিনিময় কৰি একদম ঘৰুৱাভাৱে কথাখিনি পাতিম, আলোচক হিচাপে নহয়। তেওঁ স্কুললৈ গৈছে নিচিনা ধাৰণা হ'ব। কিয়? সময়টো হ'ল 9 বজা, স্কুললৈ যোৱাৰ সময়, আৰু তেওঁৰ গাত আছে স্কুলৰ ইউনিফৰ্ম, কিন্তু বেগত কিতাপ নাই। তেওঁ স্কুললৈ যোৱা নাই আচলতে, কিন্তু তথাপিও আমি বাহ্যিকভাৱে তেখেতক দেখি গম পাইছোঁ যে তেখেতে কি কৰিছে? স্কুললৈ গৈছে। কিন্তু সেই একেজন ছাত্ৰই কিতাপখিনি বেগত ভৰাই লৈ দুপৰীয়া 12 বজাত স্কুলীয়া ইউনিফৰ্ম নিপিন্ধি বেলেগ এযোৰ পোছাক পিন্ধি যদি স্কুলৰ ফালেকে গৈ থাকে, তেতিয়া আমি গম পামনে তেওঁ স্কুললৈ গৈছে বুলি? যদিও বেগত আভ্যন্তৰীণটো তেওঁ কি আছে? উদ্দেশ্য স্কুললৈ যোৱাই বা পঢ়িবলৈ যোৱাই, সেইকাৰণে কিতাপ ভৰাই লৈছে বেগত, কিন্তু ইউনিফৰ্ম বেগ আৰু সময়টো সঠিক নহয়। তেতিয়াহ'লে আমি বাহ্যিকভাৱে দেখি আমি কি বুজি পাম? তেখেত স্কুল নাই যোৱা। কিন্তু কিতাপ নলওঁতেও তেওঁক ভাবিছিল স্কুল গৈছে, কিতাপ লোৱাৰ পিছতো ভাবিলোঁ আমি তেওঁ স্কুল নাই যোৱা। কিয় হ'ল এই পাৰ্থক্যটো? এই পাৰ্থক্যটো বাহ্যিক আচৰণতে তেখেতক ধৰা পেলাব পৰা গৈছে, নহয় জানো? এতিয়া এই অনুষ্ঠান ভাগিলে আজি যে আমি আহিছোঁ, ইয়াত সকলোৱে বাহ্যিক আচৰণটো শুদ্ধ কৰি লৈ আহিছোঁ। সেয়া হ'ল আমি ইউনিফৰ্ম পিন্ধি আহিছোঁ, আৰু সকলোৱে গন্তব্য স্থান, কোনোবাই শলগুৰিৰ পৰা, কোনোবাই জয়সাগৰৰ পৰা, কোনোবাই আৰু বেলেগ বেলেগ ক'ৰ পৰা, আমিও লাকুৱাৰ পৰা। উদ্দেশ্য ক'লৈ আহিছোঁ? যে কনকনগৰ প্ৰাথমিক শাখাৰ নামক গৃহলৈ। বাহ্যিক সাজযোৰতে আমাক গম পোৱা গৈছে যে সেইফালে গোটেই মানুহখিনি গৈছে যেতিয়া নিশ্চয় তাত ক'ৰবাত এনেধৰণৰ ভাগৱত অনুষ্ঠান বা ভকতীয়া অনুষ্ঠান এভাগ ক'ৰবাত আছে। এতিয়া স্কুলৰ ইউনিফৰ্ম লৈ বেগত যেনেধৰণে কাপোৰ বা অন্যান্য বেলেগ বস্তু ভৰাই লৈ আহিলে, ঠিক তেনেধৰণে এই যে দেহ নামৰ বেগটো, ভিতৰত আত্মা নামৰ যিটো মোনা আছে, মানে দেহ নামৰ মানে শৰীৰটোৰ লগত যে আমাৰ এটা বেগ আছে, বেগটো হ'ল আত্মা বা হৃদয়। এতিয়া হৃদয়খনৰ মাজত যদি আমি গ্ৰাম্য কথা অলপ ভৰাই লৈ আহিছোঁ, যিখিনি ইয়াত পাতিম, হয়নে নহয়? তেতিয়াহ'লে স্কুললৈ আহিছোঁ যদিও তেওঁ মানে সফল নহ'ব। কাৰণ কেলৈ? বেগত কিতাপ নাই। এই কথাষাৰ এইকাৰণে কোৱা হৈছে, আমাৰ ফালে বহু সমাজত এনেকুৱা মানুহ আমি দেখিছোঁ যে নামগৃহলৈ আহে, ভাদ মাহত আমাৰ ফালে গোপিনীসকলৰ নাম লোৱাৰ উথপ থোপ লাগে। এইফালে লাগেনে নাজানো। আপোনাৰ আজি বোলে গোপিনী 40 গৰাকী, কালিলৈ 80 গৰাকী, বাঢ়ি বাঢ়ি গৈ থাকে। যিমান আছে সকলো উঠি পৰি আহে। উদ্দেশ্য কিন্তু বেলেগ বেলেগো থাকে আমাৰ ফালে। এইফালে আছেনে নাজানো। তাৰমানে ইউনিফৰ্মটো ঠিকেই পিন্ধে, কাপোৰ সাজ পিন্ধি নামক গৃহলৈ বুলিয়ে ওলায়, বেগত কি ভৰাই লয় জানেনে? বোৱাৰীজনীক আজি ভালকৈ এচাত দিছোঁ, কথা নুশুনে নহয়। আহিয়ে চিধা গৈ লগৰ 3গৰাকীক বহি লৈ সেইফালে চুকতে কোপ মাতি, আজি বোৱাৰীক দিছোঁ এচাত। কিমান সহ্য কৰি থাকিবা? এনেকৈহে ক'লোঁ, তেনেকৈহে ক'লোঁ। আৰু সিফালে বোৱাৰীকেইজনী সেইফালে চুক এটাত বহি লৈ, আজি শাহুমাক উভতি ধৰিলোঁ আৰু উপায় নাই, সদায় আৰু কিমান সহ্য কৰি থাকিম। এই যে মোনাটোত বেলেগ বস্তু লৈ আহিলে, ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল হ'ব জানো? আমাৰো উদ্দেশ্য সফল নহ'ব বুলি কৈছে। মংগলাচৰণৰ ভিতৰত আমাক প্ৰথমে কৈছে যে এটা পবিত্ৰ মন লৈ ভগৱন্তৰ কথা শুনিবৰ কাৰণে প্ৰথমে কাইটো আমি ইয়ালৈ আনিব লাগিব, লগত মন নামৰ বেগটোত কেৱল নাম মাত্ৰ ভগৱন্তৰ কথা ভৰাব পৰাকৈ ঠিক কৰি আনিব লাগিব। আৰু আহিয়েই পোনে বাক্য উচ্চাৰণ কৰিব লাগিব, কি? ভগৱন্তৰ গুণনাম কীৰ্তন। যেতিয়ালৈকে মই নামগৃহত উপস্থিত থাকিম, তেতিয়ালৈকে মোৰ কাইটো ইয়াতে থাকিব লাগিব, মনটো ভগৱন্তৰ চৰণত থাকিব লাগিব, বাক্য কেৱল ভগৱন্তৰ ক'ব লাগিব। এই 3টা আধ্যাত্মিক বস্ত্ৰ আমাৰ যদি গাত থাকে, তেতিয়াহ'লে আমাৰ 3 বস্ত্ৰ সফল হ'ব। অন্যথা আমি ধুতি চেলেং গামোচা 3 বস্ত্ৰ ল'লে বাহ্যিকটোহে সম্পূৰ্ণ হ'ব, ভিতৰৰ কিতাপৰ বেগটোত কিন্তু বেলেগ বস্তু থাকিবও পাৰে, হয়নে নহয়? হয় নহয় জানো? গতিকে আইসকলে 3 বস্ত্ৰ লৈ কেনেকৈ আহিব? সেইকাৰণে আমাক কোনোবাই গীতৰ মাধ্যমে কৈছে, 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, হয়নে নহয়? 3 বস্ত্ৰ ল'লেই বৈষ্ণৱ হ'ব, ভকত হ'ব নোৱাৰিব, যদিহে দেহ মন বাইক এই 3টা ভগৱন্তৰ চৰণত নাথাকে। এতিয়া আইসকলেও যদি কাই মন বাইক 3টা বস্তু ভগৱন্তৰ চৰণত
দি ৰাখে তেতিয়াহ'লে বাহ্যিক বস্ত্ৰ যিয়েই নহওক আভ্যন্তৰীণ তেখেতৰ বেগটোত কিতাপ সোমাই আছে। তাৰমানে 12টা বজাত তেওঁ বেলেগ কাপোৰ পিন্ধি যদিও গৈছে, উদ্দেশ্য তেওঁৰ কি? কিতাপ পঢ়া। তেওঁ সফল হ'বনে নহ'ব? নিশ্চয় হ'ব। আচ্ছা, মংগলাচৰণৰ ভিতৰত আমি আৰু ঢেৰ কথা নকওঁ, আৰু এটা মাত্ৰ উদাহৰণ দিব বিচাৰিছোঁ। এনেকুৱা ঢেৰ কথা আছে যে মংগলাচৰণৰ এনেকুৱা ধৰণৰ ঢেৰ আচৰণ আছে যিখিনি আচৰণ শুদ্ধ কৰি নামগৃহলৈ আহিলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰাৰ ক্ষেত্ৰত আমি অকণমান সফল হ'ম, ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ম, অন্যথা ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি হ'ব নোৱাৰোঁ। এইটোকে আমি আকৌৱে মংগলাচৰণ ইমানতে এৰি দিম। আমি পাঠ যি হয় পাঠলৈ যাম। নহ'লে মংগলাচৰণতে ক'বলগীয়া ঢেৰ আচৰণ আছে, বহু আচৰণ আছে। জ্যেষ্ঠজনক সন্মান কৰাৰ পৰা কনিষ্ঠজনক মৰম কৰালৈকে ইত্যাদি ইত্যাদি, সকলোকে সম্ভাৱ জ্ঞান কৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মংগল আচৰণ আছে, যিখিনি আচৰণ শুদ্ধ নকৰিলে আমি নামগৃহত আহি এনেহে বহি থকা হ'ব। মানে কথাটো হ'ল কি, এজন পুলিচ বিষয়াই চোৰটোৰ লগত যিখিনি ব্যৱহাৰ কৰে, আচৰণ কৰে, একেখিনি আচৰণ যদি ঘৰত মানুহগৰাকীৰ লগত কৰে, সংসাৰ হৈ থাকিবনে? নাথাকিব, নহয় জানো? আচৰণবোৰ বেলেগ বেলেগ হ'ব, স্থানকাল পাত্ৰভেদে আচৰণ বেলেগ বেলেগ হ'ব। যে হওক, এতিয়া আমি আৰু এটা কথা এনেকৈ ক'ব বিচাৰিছোঁ, আচৰণ যদি আমাৰ মংগল নহয় তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। গুৰুজনাই প্ৰথম মংগলাচৰণ বুলি আৰম্ভ কৰিয়ে কি বুলি ক'লে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। কৃপাময় বুলি ক'লে, এতিয়া ইয়াত যদি উঠি অহা ল'ৰা ছোৱালী কোনোবা থাকিলহেঁতেন, 6, 7, 8ত পঢ়া ল'ৰা ছোৱালী থাকিলে আমি সুধিব পাৰিলোহেঁতেন, বা বিজ্ঞসকলে জানে যে কৃপাময় শব্দটোৰ পৰা এটা যদি সমাস বাক্য আমি লিখিবলৈ কওঁ, তেওঁলোকে কি লিখিব লাগিব? যি সকলোকে কৃপা কৰে, তেওঁকে কৃপাময় নোবোলে জানো? আচ্ছা, যদি ভগৱন্তই সকলোকে কৃপা কৰেই, তেতিয়াহ'লে বাপ আপুনি দুখী মই সুখী, আপুনি ধনী মই দুখীয়া, আপুনি বগা মই ক'লা, সকলো সমান কিয় নহয়? যদি ভগৱন্তই সকলোকে কৃপা কৰে সমানে, তেতিয়াহ'লে সকলো সমান হ'ব লাগিছিল, সকলো সমানে অভিজ্ঞ হ'ব লাগিছিল, সকলো সমানে জ্ঞানে পুষ্ট হ'ব লাগিছিলে, সকলোৱে সমানে সকলো কাম কৰিব পৰা হ'ব লাগিছিলে, কিয় নহয়? এতিয়া শাস্ত্ৰই পিছলৈ আমাক জানিবলৈ দিছে যে গণ্ডগোলটো ভগৱন্তৰ কৃপাটোত নাই, গণ্ডগোলটো আছে পাত্ৰটোত। উদাহৰণস্বৰূপে টেপ এটাৰ পৰা, বাহিৰৰ টেপটোৰ পৰা পানী ঘটি আনিবৰ কাৰণে আমাৰ ভূঞা বাপজনায়ো ঘটিটো লৈ গ'ল এভাগ, আমিও পাত্ৰ এটা লৈ গ'লোঁ। একেটা টেপৰে পানী, তেখেতে অলপ আনিলে ময়ো অলপ আনিলোঁ, মোৰ পানীখিনি ঘোলা লেতেৰা হ'ল, তেখেতৰখিনি চাফা হ'ল। কাৰণটো কি? কাৰণটো কি? কৃষ্ণ, মোৰ পাত্ৰটোত লেতেৰা পৰি আছিল, গোবৰ জাবৰ লাগি আছিল, সেইকাৰণে মোৰ পানীখিনি লেতেৰা হ'ল, নহ'লে একেটা টেপৰে পাতি। আচ্ছা, এতিয়া এই যে পাত্ৰবোৰ, আমি এই গ্লাছটো এটা পাত্ৰ পানী থৈছোঁ, ঘটিটো এটা পাত্ৰ তাত আমি পানী থৈছোঁ, নহয় জানো? বা ধৰক এই ঠগাখন এখন পাত্ৰ তাত আমি ভাগত ভাগ থৈছোঁ, এই পাত্ৰবোৰ দেখি আছোঁ যে কৃপাৰ পাত্ৰ, ভগৱন্তৰ কৃপাৰ পাত্ৰ। মানুহজন বোলে বৰ দয়াৰ পাত্ৰ দেই, মানুহজন বৰ শ্ৰদ্ধাৰ পাত্ৰ, ল'ৰাটো বৰ মৰমৰ পাত্ৰ, এই পাত্ৰকেইটা ক'ত থাকে? দেখিছোঁ নাই আমি? এইকেইটাবোৰ বাহ্যিক পাত্ৰ আমি দেখি আছোঁ, যে এই যে মৰম থকা পাত্ৰটো, কৰুণা থকা পাত্ৰটো, দয়া থকা পাত্ৰটো ক'ত থাকে? দেখিছোঁ নাই? কিন্তু অন্তৰত মৰম থাকে, হৃদয়ত কৰোণা থাকে, প্ৰেম ভাৱ থাকে, নাথাকে জানো? অন্তৰ বা হৃদয় বুলি এডোখৰ জেগা আছে, এডোখৰ পাত্ৰ আছে, য'ত ভগৱন্তৰ কৃপাটো পৰে। এতিয়া সেই পাত্ৰটো যদি লেতেৰা থাকে, ভগৱন্তই আজিৰ দিনত সমস্তকে সমানে কৃপা কৰিব। কেলৈ? আমি সমস্তই ভগৱন্তৰ চৰণত তেওঁৰ কথা শুনিবৰ কাৰণে আহিছোঁ, তেওঁৰ ওচৰত আমি সেৱা ধৰিবলৈ কাৰণে আহিছোঁ। গতিকে ভগৱন্তই আজি সমস্তকে সমানে কৃপা কৰিব। এতিয়া মোৰ পাত্ৰটো যদি লেতেৰা হৈ থাকে, তেতিয়াহ'লে ইয়াৰ পৰা মই লেতেৰা কৃপা অলপ লৈ যাম, আৰু আপোনালোকৰ পাত্ৰটো চফা, গতিকে আপোনালোকে কৃপাখিনি, ভগৱন্তৰ কৃপাখিনি চাফাকৈ লৈ যাব, তেতিয়াহ'লে আপোনালোকৰ উপকাৰ হ'ব, মোৰ অপকাৰ হ'ব, হ'বনে নহ'ব? গতিকে এই হৃদয় নামৰ পাত্ৰটো চফা আমি কেনেকৈ কৰিম? বাহ্যিক পাত্ৰবোৰ আমি দেখি থাকোঁ কাৰণে তাক লেতেৰা দূৰতে এৰিম। এই উদাহৰণটো আমি প্ৰত্যেক জেগাতে দিওঁ, আজিও কওঁ। আমাৰ ফালে এজন বাপ আছিল, ভূপেন ভৰালী, তেৰাক এদিন কোৱা হ'ল বোলে, নহয় নামঘৰত শৰাই ভাগি আপুনি অৰ্পণা কৰক। শৰাই ক'ত অৰ্পণা কৰে? মণিকূটত, নহয় জানো? মণিকূটত তেওঁ শৰাই ভাগ অৰ্পণা কৰিবলৈ কোৱা হ'ল। তেখেতে ক'লে, বাপ মোক বোলে চেণ্ডেল পিন্ধি যাবলৈ দিবনে? বেয়া লাগিছে শুনি ন? যদিও হাঁহিছোঁ, কথাটো শুনি বৰ অদ্ভুত নিচিনা লাগিছে। শৰাই সজাবলৈ কৈছে, আকৌ চেণ্ডেল পিন্ধি যোৱাৰ কথা কৈছে। আমি দিম নে নিদিম? আমিতো বাদ দিয়ক, এই 3য় 4ৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটোও ক'ব বোলে, চেণ্ডেল পিন্ধি নাহিব, অকণ মণিকূটটো বাদেই দিয়ক, নামগৃহত সোমাবলৈকে নিদিব। কিয় নিদিয়ে? চেণ্ডেলযোৰে বিভিন্ন ধৰণৰ জেগা গচকি আহিছে, লেতেৰা গচকি আহিছে, গতিকে চেণ্ডেলযোৰ ভিতৰলৈ নিয়াটো মানা আছে, লেতেৰা। পবিত্ৰ জেগাডোখৰ লেতেৰা বস্তুটো আমি কিয় ভৰাম? চিধা চিধিকৈ উত্তৰটো ওলাই আছে। আচ্ছা, মই ঘৰৰ পৰা খোজকাঢ়ি আহিম খালী ভৰিৰে, তেতিয়া মোৰ ভৰিটো ভিতৰলৈ ভৰাবলৈ দিব নাই?
ভৰিটো খুলি থৈ আহিম নি বাহিৰত? মই যেনিবা ঘৰৰ পৰা খালী ভৰি আহিলোঁ, ইয়াৰ পৰা মোৰ ঘৰ যেনিবা 0.5 কিলোমিটাৰ দূৰত আছে, 0.5 কিলোমিটাৰ ৰাস্তা মই খালী ভৰিৰে খোজকাঢ়ি আহিছোঁ, ভৰিটোতো মই বাহিৰত খুলি থৈ আহিব নোৱাৰোঁ চেণ্ডেলযোৰ নিচিনা, ভৰিটোতো মই ভিতৰলৈ সোমাবই লাগিব তেতিয়াহ'লে, তো ভৰিটো ধুই সোমাম, চেণ্ডেলযোৰ ধুই সোমাম আকৌ তেতিয়া হ'ব নাই? তথাপিও নিদিয়ে, কিয়? যাৰ স্থান য'ত, স্থান অনুপাতেহে মান পায়। আপুনি নুপুৰ লাগিলে 1,00,000 টকীয়া পিন্ধক, সি স্থান পাব ভৰিত, সেন্দুৰ লাগিলে আপুনি 5 টকীয়াই লওক, সি স্থান পাব শিৰত, হয়নে নহয়? গতিকে চেণ্ডেলৰ স্থান সদায় বাহিৰতেই, গতিকে তাক তাতে স্থান দিব লাগিব। এই যে বাহ্যিকভাৱে লেতেৰা বোলা বস্তুটো দেখিলোঁ, তাক কোনো কাৰণত ভিতৰলৈ আনিবলৈ দিয়া যিটো অনুমতি প্ৰদান আমি নকৰিলোঁ, বাহিৰতে থলোঁ, ঠিক তেনেধৰণে আত্মাত যিখিনি লেতেৰা মই লৈ আহিছিলোঁ ঘৰৰ পৰা, ঘৰ বাৰী, ল'ৰা ছোৱালী, গৰু ছাগলী, টকা পইচা, বিভিন্ন ধৰণৰ যিখিনি মোনাত ভৰাই আনিছিলোঁ, এইখিনি পোনে আহি নামসিংহতে, কিছুমান নামঘৰত নামসিংহ ভাগ দিয়ে বাটচৰাতে, নাই যদিও আপুনি বাটচৰাতে সেৱাভাগ জনাই ভগৱন্তৰ নামসিংহৰ প্ৰতি সেৱাভাগ ধৰক, কাৰণ গুৰুজনে আমাক দিছে, পুণ্য অৰণ্যৰ মাজে মাধৱৰ নামসিংহ প্ৰকাশ কৰয় আতি বৰে, যাৰ ধ্বনি শুনি ভয়ে পাপমতী হস্তি চয়, পলাই আতি তাসতে লৰে, হয়নে নহয়? গতিকে আমি আমাৰ এই যিবোৰ লেতেৰাবোৰ তাতে খুলি থৈ গুচি আহিব লাগিব, মায়াৰ কাপোৰবোৰ আমি তাতে খুলি মাত্ৰ 3 বস্ত্ৰলৈ সোমাম, সেই যে মন বাইক, আৰু ঘূৰি যাওঁতে লাগিলে সেইখিনি আমাৰ লগত লাগিয়ে যাওক, এইখিনি ল'বই লাগিব। কেলৈ? আমি সংসাৰলৈ আহিছোঁ 4 আশ্ৰম 4 পুৰুষাৰ্থ সাধনৰ কাৰণে, ধৰ্ম অৰ্থ কাম আৰু মুখ্য, গতিকে এইটো আমি কৰিবই লাগিব, আমি সংসাৰত ব্ৰতী থাকিবই লাগিব। আমাক উদাহৰণটো দিছে এনেকৈ, উদাহৰণস্বৰূপে এখন নাও, সি নাও হিচাপে মূল্য কেতিয়া পাব? বামত থাকিলে নে পানীত থাকিলে? একে নাও ধুনীয়াকৈ বনাই মেলি বাপজনাই নদীত ধুনীয়াকৈ ইপাৰ সিপাৰ ক'ব পৰাকৈ থৈ দিছে, আৰু মই ঘৰৰ চোতালত সজাই থৈছোঁ। নাওখনৰ মৰ্যাদা ভূঞা বাপৰখনে পাবনে মোৰখনে পাব? ভূঞা বাপৰখনে পাব, কিন্তু ৰিক্সি আকৌ তেওঁখনে আছে, পানীত ডুবিবও পাৰে, মোৰখন নুডুবে আকৌ। মানে সংসাৰ কৰিলেই ৰিক্সটো বাঢ়ি যায়, কিন্তু মূল্য সংসাৰ কৰিলেহে মনুষ্যৰ আছে, নহ'লে নাই। এইটো মায়াটো আমাক লগত দিছেই ভগৱন্তই। আচ্ছা, এতিয়া ডাঙৰ কথাটো হ'ল যে এই সংসাৰখন পাৰ হ'বলৈও কিন্তু সেইখন নাওতে উঠিব লাগিব, নাওখনত নুঠিলে আমি পাৰ হ'ব নোৱাৰোঁ, কিন্তু নাওখন আকৌ পানীৰ ওপৰতে থাকিব লাগিব, নহ'লে আকৌ তাৰ মূল্যও নাই। মানে সংসাৰ সাগৰ পাৰ হ'বলৈ যিখন নাৱত উঠিম, সেইখন নাও সেই সংসাৰ পানীৰ মাজতে থাকিব, কিন্তু নাওখনত যদি পানী সোমায়, সেইখন নাৱত আমি উঠিম নে নুঠিম? নুঠো, কেলৈ? ডুবি মৰাৰ সম্ভাৱনা আছে, হয়নে নহয়? আমাকো সেইটোকে কৈছে, সংসাৰ নামৰ এই মায়াৰ নাওখনত তুমি উঠিবা, একো নাই, কিন্তু সেই মায়াখনত মজি তুমি থাকিব নালাগিব, তাৰমানে নাওখনত ফুটা থাকিব নালাগিব। আমাৰ বিষয় নাওখন আমাৰ ফুটা, সেইকাৰণে আমি সেইখনত পানী সিঁচোতে ইপাৰ পাবলৈ দেৰি লাগে। এই ল'ৰাটোৰ মানে হিঁচা, সেইফালে ছোৱালীজনীৰ কাৰণে হিঁচা, এইফালে মাৰ কাৰণে হিঁচা, দেউতাৰ কাৰণে হিঁচা, এই যে মায়াবোৰৰ মাজত আমি সিঁচোতে পানী সোমাই আছে ন, ইফালৰ পৰা গোটেই ফুটা, এই ফুটাবোৰেদি পানী সোমাওঁতে ভগৱন্তৰ কথা মানে ঢালিছোঁ ফুটাত, ইফালে ওলাই গুচি গৈছে। এনেকৈ হ'লে আমি সংসাৰ ভৱবৈতৰণী পাৰ হ'ব নোৱাৰোঁ। গতিকে এই ৰাম নামৰ নৌকাত উঠি ভৱবৈতৰণী পাৰ হ'বৰ কাৰণে আমি সেইখন নাৱতে উঠিব লাগিব, কিন্তু সেই নাৱত পানী কেতিয়াও সোমাব নালাগিব। আৰু সেইকাৰণে কৈছে সংসাৰৰ পংকৰ মাজত থাকি হৃদিপদ্ম ভগৱন্তৰ প্ৰতি আমি পোন কৰি ৰাখিব লাগিব। হৃদিপদ্ম ধৰি গজেন্দ্ৰে ত্ৰাসী মধুসূদন কৰাৰ কাৰণে গজেন্দ্ৰে মুকুতি লাভ কৰিলে, এনেধৰণৰ কথা আমাক কৈছে। এনেকুৱা ধৰণৰ বহু ধুনীয়া উদাহৰণৰ সৈতে আমাৰ মংগলাচৰণ ভাগ গুৰুজনে আমাক আগবঢ়াইছে, আৰু পিছলৈ বহুত তেনেকুৱা ধৰণৰ থাকিলে। নমু মধুমূৰ ৰিপু মহাহৰি, মধু আৰু মূৰ নামৰ 2জন দৈত্য দমন কৰিছিলে বুলি কৃষ্ণৰ ৰূপে আমি গম পাওঁ, কৃষ্ণ বলৰামৰ ৰূপত তেওঁলোকে মধু আৰু মূৰ দানৱ 2জন বধ কৰিছিলে বুলি গম পাওঁ, কিন্তু গুৰুজনে ইয়াৰ বৰ চতুৰালিৰে এটা শব্দ ব্যৱহাৰ কৰি দিলে, ৰিপু। নমু মধুমূৰ দানৱ মহাহৰি, অসুৰ মহাহৰি বুলি নাই লিখা, ইয়াত ৰিপু বুলি লগাই দিলে। গুৰুজন বিৰাট চতুৰ, আমি সেই শব্দবোৰৰ অৰ্থ বুজিব লাগিব। ৰিপু মানে কোনবোৰ? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ, এইবিলাক ৰিপু নহয় জানো? যে এই ৰিপুবোৰৰ কথাকে আমাক কৈছে যে আমাৰ মাজতো তেনেকুৱা প্ৰধান 2টা ৰিপু আছে, কামনা আৰু বাসনা। এই ৰিপু 2টাক প্ৰথমে বধ কৰিব লাগিব, তেতিয়াহে আমি এই 2টাক যদি দমন কৰি ৰাখিব পাৰোঁ, কামনা আৰু বাসনাক যেতিয়া দমন কৰি ৰাখিব পাৰিম, তেতিয়াহে আমি সংসাৰ সাগৰ পাৰ হোৱা নাওখনত আমি যাত্ৰাটো আৰম্ভ কৰিব পাৰিম। সেইকাৰণে আৰম্ভণিতে গুৰুজনাই কৈছে, নমু মধুমূৰ ৰিপু মহাহৰি, অন্ত্যজী উত্তম হৈ যাক স্মৰি। আমি কালি পৰহিলৈকে অন্ত্যজ আছিলোঁ, আমি
লাকুৱা অঞ্চলৰ চিৰিঙাও নামৰ কোনোবা এখন গাঁৱৰ ভিতৰত সোমাই থকা এখেতলোকৰ সমবয়সৰ এজন ব্যক্তি আছিলোঁ। যিদিনাই ভগৱন্তৰ কথা দুআষাৰ কম বুলি আমাৰ গাঁওখনৰ মানুহৰ মাজতে আৰম্ভ কৰিলোঁ, কোনোবাই এখেতলোকৰ নিচিনা কোনোবা এজন ব্যক্তিয়ে পাই আমাক উপকাৰ কৰিলে। বাবুমণি পাটৰ তেখেতে প্ৰথমে আহি আমাৰ ভিডিঅ' এটা তেখেতৰ চেনেলত ভাইৰেল কৰাই দিলে আৰু আজি তাৰ পৰিণামস্বৰূপে আপোনাৰসৱৰ শ্ৰীচৰণ সেৱা কৰাৰ এই সুযোগকণ আমি লাভ কৰিলোঁ। এয়া হ'ল ভগৱন্তৰ কথা কোৱাৰ কাৰণেহে। মই মোৰ কথা কোৱা হ'লে আপোনাৰসৱে ইয়ালৈ মোক নামাতিলেহেঁতেন, বা যদি মোৰ নিজৰ জীৱনৰ কথা ইয়াত আৰম্ভ কৰোঁ আপোনালোকে মোক উঠিবলৈ ক'বলৈও বেছি সময় চাগে নালাগিব, নহয় জানো? কাৰণ আমি ভগৱন্তৰ কথা শুনিবলৈ আহিছোঁ। আৰু যি ধৰণে আমাক কোৱাৰ কাৰণে এই আসন দিলে আপোনাৰসৱে শুনিলেও সেই আসন পাব। কাৰণ কেলৈ? শ্ৰৱণ প্ৰথম ভক্তি, কীৰ্তন তাৰ পাছত। গতিকে আহক আমি সকলোৱে ভগৱন্তৰ গুণনাম কীৰ্তন এনেধৰণে শ্ৰৱণ কৰোঁ যাৰ যোগেদি অনাগত দিনত আজিৰ দিনটোৰ এই বিশেষ সময়খিনি আমাৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ হৈ পৰিব। ভগৱন্তৰ কৃপা আমাৰ হৃদয়ত লব্ধমান হ'ব, যাৰ যোগেদি অনাগত দিনত আমি আমাৰ অনুজসকলকো সেই পথেদি যাবৰ কাৰণে আহ্বান জনাব পাৰিম। ইয়াকে কৈ আমাৰ মংগলাচৰণৰ এই চমু দুআষাৰ ইমানতে এৰি দি আমি পিছৰ পাঠলৈ যাবৰ কাৰণে বাপৰ চৰণত সেৱা ধৰাইছোঁ। প্ৰথমে দুটা অধ্যায় আমাৰ পাৰ হৈ গ'ল। সাংখ্যযোগ কথন, মনুষ্য যোনি প্ৰাপ্তি, তামসিক গতি লাভ, এনেকুৱা ধৰণেৰে কপিল প্ৰভুজনে মাক দেৱহূতিৰ আগত এই কথাখিনি বুজাইছে। বৰ আচৰিত এটা তত্ত্ব ইয়াত সময়ত সোমোৱাই ৰাখিছে যে এটি সন্তানে মাকক আৰু জন্ম দিয়াৰ বিষয়ে শিকাব লাগে জানো? কিন্তু কপিল প্ৰভুজনে কিন্তু মাকৰ আগত এই কথাখিনিকে শিকালে। ইয়াৰ যোগেদি এটা মানে বাৰ্তা আমালৈ প্ৰেৰণ কৰিলে কি, যদি কীৰ্তন কৰিবলৈ কাকো লগ পোৱা নাই তেতিয়াহ'লে নিজৰ মায়ে নহওক কিয় তুমি তেওঁৰ আগতে হ'লেও কীৰ্তন কৰিব লাগিবই। এইটো শাস্ত্ৰই ধৰা বন্ধা কৰি দিছে আচলতে আমাক। এতিয়া আমি নিজক সুধো আহক, আমি কীৰ্তন কিমান কৰোঁ? আপোনাৰভাৱে কৰে যদি নাজানো, আমাৰ আইগৰাকীয়ে কিন্তু কোনোদিন কীৰ্তন নকৰে। কৰে, যিবিলাক কৰিব লাগে সেইবিলাক নকৰে, নকৰিবলগীয়াবিলাক কৰে। কিন্তু বেলেগৰ আইগৰাকীৰ কথা ক'লে আকৌ দিগদাৰ হ'ব, যে কাৰণে আমাৰ গৰাকীৰ কথা কৈছোঁ। শিকালেও বাৰু বাপজনে কৈছে, যদিও শিকাই থোৱা আছে, আমি উদাহৰণটো দিয়া হৈছে আচলতে, শুনিলে তেওঁ মনত দুখেই পাব, তথাপিও কৈছোঁ। আমি কীৰ্তন কোনবোৰ কথাৰ কৰোঁ উদাহৰণটো আৰু তেওঁ লৈছোঁ, যদিও আমি নিজক সুধো আহক। সাধাৰণতে আগফালেদি, ইয়াত টাউনৰ এৰিয়া নহয়, হয় নহয় নাজানো, ৰাতিপুৱাই একদম বেল বজাই বজাই কাপোৰৰ বেপাৰীক এজন গৈ ওলালেগৈ নহয়, আৰু কোনোবাই মটৰচাইকেল লৈ ওলাগে, কোনোবাই চাইকেল লৈ, আজিকালি বেটেৰী লৈ গোটেই কাপোৰৰ দোকানখনেই লৈ যায় আমাৰ ফালে। এনেকৈ যাওঁতে আমাৰ এগৰাকী কাপোৰ এযোৰ পচন্দ হ'ল, ল'লে পিন্ধিবলৈ লৈছে, পিন্ধিলেই হ'ল আৰু। কিন্তু পোনচাতে তেওঁ কাপোৰযোৰ নিপিন্ধে, বাকচত ভৰাইও নথয় পিছত পিন্ধিম বুলি। কি কৰে জানে নাই? বিচনাখনতে সেইদিনা পেলাই থৈ দিয়েগৈ ভিতৰত। ইফালে আমাৰ নবৌ আহিলে নহয়, বাইদেউ কাপোৰ এযোৰ ল'লোঁ নহয়, প্ৰথম কীৰ্তন আৰু সেইভাগ কীৰ্তন কৰিবলৈ কোনোদিন নাপাহৰে। কাপোৰযোৰ দেখুৱাব, এইযোৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল। তাৰপিছত এপাদো আহিলে, আইতা কাপোৰ এযোৰ ল'লোঁ নহয়। দেখুৱাওঁতে কেতিয়াবা দেখিছোঁ আধা ধুন যায়েই কাপোৰৰ। এইষাৰ কীৰ্তনটো কৰে আকৌ দেই। কিন্তু আমি যে আজি পাঠলৈ আহিলোঁ, আমাক যদি তেখেতে সোধে বোলে হেৰি নহয়, কি ওলালে আজি তাত, কোন ভাগ পাঠ চলিলে, কি পাতিলে, বোলে এইখিনি পাতিলোঁ, আমি ক'লোঁ। তেওঁ যদি সেই বাইদেউজনী আহিলে, বাইদেউ আজি আমাৰজন কনক নগৰলৈ গৈছিলে নহয়, প্ৰাথমিক শাখাৰ শংকৰী সমাজৰ, তাত বোলে এইখিনি কথা ওলাইছিলে, এনেকৈ ক'লে, কয়নে? আমাকে নকয়, মই কৈছোঁ। আপোনালোকে কয় নকয় নাজানো। আমি এতিয়া কৰিব লাগে কোনটো কীৰ্তন আৰু কৰিছোঁ কোনখিনি কীৰ্তন, এয়া হ'ল আমাৰ অভ্যাস। সেইকাৰণে আমাক সততে অভ্যাস কৰিব কৈছে কৃষ্ণৰ কীৰ্তন কৰিবলৈ। কাকো ক'বলৈ সুবিধা নাপালে শেষত লাগিলে মা আছে, মা আগতে কওক। সেই কপিল মুনিৰ ক'বলৈ কোনো লগ নাই কাৰণে মাতৃ আগত ক'লে। কোনখিনি কথা ক'লে চাওকচোন বাৰু, কমটি তাৎপৰ্যপূৰ্ণ কথা নহয় কিন্তু। ইয়াতে সৃষ্টিৰ বৰ্ণনা সম্পৰ্কে আছে। আজিৰ যুৱ সমাজ নামঘৰলৈ নাহে, ইয়াৰ মূল কাৰণটো কি? এই গোটেই বস্তুখিনি আমি তৃতীয় স্কন্ধৰ কপিল দেৱহূতি সংবাদৰ সাঙুৰি ক'বলৈ চেষ্টা কৰিছোঁ। একেবাৰে পাঠে যদি যাওঁ তেতিয়াহ'লে গোটেইখিনি উলিয়াবলৈ আমাৰ দেৰি লাগিব। গতিকে আমি সাঙুৰি ক'বলৈ বিচাৰিছোঁ। ইয়াত ভক্তিযোগ কথনৰ আগতেই যিখিনি কথা হৈ গ'ল, আৰু ভক্তিযোগৰ বিষয়েও আমি কম ওলাব, তাৰ আগতে যিখিনি হৈ গ'ল সৃষ্টিৰ বৰ্ণনা সম্পৰ্কত। এতিয়া আমাৰ কথাটো হ'ল কি, আমাৰ নৱপ্ৰজন্ম আজি তাৰিখত নামঘৰলৈ নাহে, তাৰ কাৰণে দুখী কোন? আজি দেখিছোঁ যুৱ প্ৰজন্ম এজনো নাই। আমি যদি লগ ধৰোঁ, এইবোৰ কৰি ফুৰিলে হ'ব নি? মই দোকান নুখুলি ভগৱন্তৰ কথা শুনি ফুৰিলে মই খাবলৈ পাম নি? কথাটোও হয়, নহয় বুলি ক'ব নোৱাৰোঁ। কিন্তু এই আধ্যাত্মিক চেতনাৰ প্ৰতি তেওঁলোকৰ সময় কিন্তু 5 মিনিটো নাই, বাকীখিনিত কিন্তু তেওঁলোকে গোটেই 24 ঘণ্টাও দিব পাৰে। তাৰমানে কি,
এই যে 5 মিনিট সময় ভগৱন্তৰ বা আধা ঘণ্টা সময় আমি যে নামগৃহলৈ আহিব নোৱাৰোঁ, সেই আধা ঘণ্টা কিন্তু লগৰটোৰ ঘৰত গৈ চাহ অকণমান খাই পিনি দোকান বন্ধ কৰি হ'লেও যাবলৈ সময় ওলাব। কাৰোবাৰ ঘৰত বাৰ্থডে পাৰ্টি এটা হ'লে দোকান বন্ধ কৰি যাবলৈও আমাৰ সময় ওলাব, কিন্তু নামঘৰলৈ দোকান বন্ধ কৰি আমি আহিব নোৱাৰোঁ। কিয়? ইয়াত আমাৰ আচলতে এই স্পৃহাটো নাই। গতিকে কিয় নাইকিয়া হৈছে? ইয়াৰ মূল কাৰণটো তেওঁলোক কেৱল জগৰীয়া নহয় বুলি কৈছে। ভগৱন্তই সেইকাৰণে 3টা নীতি আমাক বান্ধি দিছে। নীতি বান্ধি দিবই, কেতিয়া দিব চাব দেই। আপোনালোক সকলো ইয়াত টাউনৰ বাসিন্দা নহয়, আপোনালোকৰ ঘৰতে যেনিবা আমি ভাড়া ঘৰ এটা বিচাৰি আহিলোঁ কিবা কাৰণত। ধৰি ল'লোঁ ভূঞা বাপজন ওচৰতে আছে কাৰণে তেখেতকে ক'লোঁ, এখেতৰ টাউনৰ ঘৰটোতে মই ভাড়া ঘৰ এটা বিচাৰিলোঁ। বাপ 2 দিনমান থকাকৈ বা 6 মাহমান থকাকৈ মোক ৰুম এটা লাগিছিলে, পাবনি? দিবনি? বোলে আছে, ভাগ ল'ব পাৰিব। কিন্তু কথা এটা আছে আকৌ দেই, নিয়মখিনি বান্ধি দিবনে নাই? ৰাতি 10 বজাৰ আগত ৰুমত সোমাব লাগিব, নহ'লে গেটত তলা মাৰি দিয়া হ'ব। লগৰবোৰ আনি পিনি হুলস্থুলকৈ আপুনি ৰুমত পাৰ্টি কৰিব নোৱাৰিব, ঘৰত গাভৰু ছোৱালী আছে, হয়নে নহয়? আৰু মাহৰ 4 তাৰিখত কিন্তু আপুনি প্ৰতিমাহে অৰিহণাটো আপুনি দিব লাগিব। ক'বনে নক'ব? এনেকুৱা নিয়ম কেইটামান থাকিব, আৰুতো থাকিবই। মই 3টামান মুখ্য নিয়মৰ কথা ক'লোঁ। এতিয়া মই আহিয়ে তেখেতৰ প্ৰথমটো নিয়ম ধুনীয়াকৈ পালন কৰিছোঁ, সময়মতে আহিছোঁ। সময়মতে আহি দেখিছোঁ মই 10 বজাত আহি সোমাবলৈ গৈছিলে, তেখেতে তাতকৈ আগতে আহিছোঁ। তেখেতৰ ছোৱালী দুজনীয়ে বাহিৰতে টেবুলখন নিয়াই লৈ কিবা এটা অংক বুজি পোৱা নাই, মন বেয়া লাগি গৈছে। এইটো এনেকৈ কয় নহৈছে, ইভাগে কৈছে নহৈছে। দেউতাকক সুধিছে, এতিয়া এইটো কেনেকৈ কৰে? মাকক সুধিছে, মা কচোন এইটো কেনেকৈ কৰে? তেখেতলোকেও কৈ দিব পৰা নাই। মই ওচৰ চাপি গ'লোঁ, ঐ কি হৈছে কোৱাচোন কোৱা। বোলে এইটো মই বুজি নাপাইছোঁ। মই ধুনীয়াকৈ বুজিয়াই দিলোঁ। ছোৱালীকেইজনী বৰ ভাল পালে, বৰ ধুনীয়াকৈ বুজাই দিলে দেই। পিছদিনা আকৌ লৰালৰিকৈ তেওঁ অহালৈ বাট চাই আছে, মই অহাৰ লগে লগে পাঠটো উলিয়ালে, এইটো এনেকৈ কৰিব লাগে। 2 দিনমানৰ পিছত বাপজনে 2 দিনৰ কাৰণে গুৱাহাটীলৈ যাব লগা হ'ল। গুৱাহাটী গৈ পাইছে, এইফালে আইগৰাকী অসুস্থ হ'ল। লৰালৰিকৈ ডক্টৰ ঘৰলৈ নিবলৈ, এতিয়া ঘৰত কোনো নাই, ফোনাফোনি হ'ল। মই ক'লোঁ বাপ আপুনি চিন্তা নকৰিব, মই আছোঁ। মই লৰালৰিকৈ ৰাতি ডক্টৰ ঘৰলৈ লৈ গ'লোঁ। বোলে পইচা পাতি? বোলে হ'ব, আপুনি আহি মোক দিলেও দিব, নিদিলেও নাই, যি হয় হ'ব, মোৰ ওচৰত আছে কেইটামান, মই লৈ গৈছোঁ। লৰালৰিকৈ আনি মই ডক্টৰৰ ঘৰত দেখুৱাই মেলি খৰচ তৰচ কৰি আনি আইগৰাকী ঘৰত থ'লোঁ, ভাল হ'ল, সুস্থ হ'ল। গুৱাহাটীৰ পৰা তেওঁ আহি পালেহি। এমাহমানৰ পিছত মোৰ কিবা অসুবিধা হ'ল, মই বাপক জনালোঁ, বাপ এডভান্সকেইটা ঘূৰাই দিবলৈও খুজিবলৈও বেয়া লাগিছে, ক'বলৈও বেয়া লাগিছে, ৰুম ভাগ মই বদলি কৰোঁ বুলি ভাবিছোঁ। ভালেই হ'ব চকু, এনেকৈ ক'ব নে কিবা অসুবিধা পালে নি? ভাড়াটো বেছি হৈছে নি? আকৌ 2 দিনমান থকা হ'লে ভাল পালোহেঁতেন, এনেকৈ ক'ব। কোনটো ক'ব কওকচোন? সাধাৰণতে 2 দিনমান থাকিবলৈ ক'ব। মোক কেলৈ? তেখেতৰ সুবিধা হৈছে মই থকাৰ কাৰণে, ছোৱালীকেইজনী পঢ়িবলৈ পাৰিছে, হয়নে নহয়? আইগৰাকী বিপদৰ সময়ত মই মাতষাৰ দিব পাৰিলোঁ বা চিকিৎসা কৰাই আনিব পাৰিলোঁ। লাগিলে ভাড়াটোকে মই 500 টকা কমাই দিম, তথাপি তুমি থাকা। কিন্তু তাৰ পৰিৱৰ্তে মই প্ৰথম দিনাই ৰাতি 11টা বজাত আহি গেটৰ পৰা ফোন মাৰিছোঁ, বোলে মোৰ অকণমান দেৰি হ'ল আৰু আজি প্ৰথম দিন বুলি গেটখন খুলি দিয়ক। আৰু তেওঁ টোপনিৰ পৰা উঠি গৈ গেটখন খুলি দিলে। দ্বিতীয় দিনাও একেই, 12মান বজাত আহি ইয়াৰ পৰা ফোন কৰিছোঁ, চিঞৰি আছোঁ, গেটখন খোলক আকৌ, গেটখন খোলক আকৌ। লগত 3জনমান লৈ আহিছোঁ, বটল 2টামান ঠুং ঠুং ঠাং ঠাংকৈ বাজি আহিছে মোনাত। আহি 2টামান বজালৈকে হুলস্থুলকৈ ৰুমৰ ভিতৰত কথা পাতি আছোঁ। তাৰ পিছদিনা এডভান্সকেইটা হাতত লৈ, বাপ এইকেইটা ধৰক, পাৰিলে আপুনি বেলেগতে ৰুম এটা বিচাৰি লওক, এনেকৈ ক'ব নক'ব? ক'ব, হয়নে নহয়? এই কথাটো সেইটোৱেই। এই ভক্তিযুগৰ কথাখিনি ক'বলৈ যাওঁতেও ভগৱন্তৰ এই গোটেই সমস্ত পৃথিৱীখন ভগৱন্তৰ ভাড়াঘৰ, আমি মাত্ৰ ভাড়াতীয়া, 2 দিনমানৰ কাৰণে আলহী হিচাপে আহিছোঁ। গতিকে তেখেতে কিছুমান নীতি নিয়ম ইয়াত বনাই থৈছে। সেই নীতি নিয়ম মানি যদি আমি চলোঁ, তেখেতে ক'ব, উদ্ধৱ তুমি এতিয়াই মোৰ লগত যাব নালাগে, আৰু 2 দিনমান থাকা। হিৰণ্যকশিপুৰটো অত্যাচাৰ বেছি হ'ল, সোনকালে তই বৈ, কৈছেনে উদাহৰণবোৰ? হিৰণ্যকশিপুৰ সেইটো আকৌ বটল ঠুং ঠাংকৈ বজাই ৰাতি 12টা বজাত সোমোৱাটো, হয়নে নহয়? উদ্ধৱ সেইজন আকৌ যিজনে যিখিনি নীতি নিয়ম বান্ধি দিলে, তাৰ উপৰঞ্চি ভাল নিয়ম কৰিছে। এতিয়া কৃষ্ণই ক'লে তুমি আৰু 2 দিনমান থাকা, মোৰ গুণনাম প্ৰচাৰ কৰি থাকা, ক'লে নে নক'লে? লাগিলে ভাড়াকৈ কমাই দিম, তুমি থাকা, হয়নে নহয়? বস্তুটো হ'ল তেনেকুৱা। এই নিয়ম মতে যদি আমি চলিব পাৰোঁ, তেতিয়াহ'লে আমি সংসাৰত আগবাঢ়িব পাৰিম, আমাৰ জীৱৰ উত্তৰণ ঘটাব পাৰিম। কথাষাৰ এই কাৰণেই ক'লোঁ, তেখেতে কিছুমান নিয়ম বান্ধি দিছে যে পৃথিৱীত তোমাক মই মনুষ্যৰূপে পঠিয়াইছোঁ সঁচা, কিন্তু প্ৰথমেই সৃষ্টিৰ পাতনি যেতিয়া মেলিবা, যিহেতু 3য় স্কন্ধ, সেইকাৰণে 3য় স্কন্ধ সৃষ্টিৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ আগত থাকি গৈছে আৰু নিয়ম। সৃষ্টিৰ নিয়মটো কি বান্ধি দিলে? যে মই তোমালোকক 3টা উদাহৰণ দিছোঁ, 3টা জন্ম তোমালোকে সদায় মনত ৰাখিবা। 1 নম্বৰ জন্ম, বৰাহৰূপে ভগৱন্তই যেতিয়া বসুমতীক পৃথিৱী মানে পাতাল তলৰ পৰা উদ্ধাৰ কৰি আনিছিলে দন্তৰ আগত, স্বয়ং ভগৱন্ত নিজৰ অৱতাৰ হয় নাই? নিজে অৱতাৰ ধাৰণ কৰি বৰাহৰূপী বসুমতীক পাতালৰ পৰা উদ্ধাৰ কৰি আনিছিলে। সেন সময়ত বসুমতী কি আছিলে? ৰজস্বলা আছিলে, সকলো জানে।
কিন্তু বসুমতীয়ে কি ভাবিলে যে ভগৱন্তক আৰু চাগে মই জীৱনত কেতিয়াও লগ নাপাম, গতিকে এই সুবিধাতে তেওঁৰ পৰা মই এটা সন্তান লৈ থওঁ। ভগৱন্তে বাৰে প্ৰতি ক'লে যে এই সময়ত যদি তুমি সন্তান লোৱা, তোমাৰ সন্তান কিন্তু অসুৰ হ'ব, যিটোক বধ কৰিবলৈ পৃথিৱীত কোনেও নোৱাৰিব তিনিতলিকত, কেৱল মইহে পাৰিম, তাকো তোমাৰ অনুমতি অবিহনে কেতিয়াও নোৱাৰিম। তথাপি নাচুৰবান্দা বসুমতী লাষ্টত গৈ থৈ ভগৱন্তৰ ঔৰস লাভ কৰিলে, জন্ম হ'ল কোন? নৰকাসুৰ। সকলোৱে জানে। চাওক, ভগৱন্তই কৈছে সাৱধান, এনেকৈ কিন্তু সন্তান জন্ম নিদিবা। কপিল মুনিয়ে আইকক কৈছে সন্তান জন্ম দিয়াৰ সময়টো। গতিকে আমি ৰজত চলা সময়ত সন্তান কেতিয়াও জন্ম নিদিওঁ। 1 নম্বৰ নিয়ম আমি মানি চলোঁ বুলি ভাবিছোঁ। দ্বিতীয়টো নিয়ম, যদিও ঔৰস কশ্যপ মুনিৰ নিচিনাই হয়, ঔৰস যদি কশ্যপ মুনিৰ নিচিনাই হয়, দেউতাকৰ মানে সঁচটো যদি ভালেও হয়, আইগৰাকীও যদি ভাল হয়, কিন্তু সময় যদি বেয়া হয় নহ'ব। ইফালে অদিতিয়ে গৰ্ভধাৰণ কৰাৰ কাৰণে দ্বিতীয়ে ভাবিলে মই হ'লে ল'ৰা নাপাম নি, অকল মোৰ বাইদেউহে পাব নি, গতিকে ময়ো পাব লাগিব। সন্ধিয়া সময় ভগৱন্তক আৰাধনা কৰাৰ সময়, সেই সময়ত কশ্যপ মুনিয়ে ভগৱন্তক ধ্যান কৰিবলৈ নামগৃহত সোমাইছে। তেনে সময়তে গৈ পিনি দ্বিতীয়ে ক'লে বোলে নহয় মোক সন্তান লাগে। বোলে সন্তান লাগে তুমি পাবা আকৌ। বোলে নহয় মোৰ বাইদেৱে পালে মই নাপালে হ'ব নি? বোলে পাবা, তোমাকনো নাপাব বুলি কোনে কৈছে? কিন্তু এইটো সময় নহ'ব। কিন্তু কামাতুৰ দ্বিতীয়তীয়ে কি কৰিলে, কোচতে বহি দিলে, মৰমকে কৰিলে, বিভিন্ন ধৰণৰ মানে শৃংগাৰ কৰি কশ্যপ মুনিক বাধ্য কৰালে সেই সময়ত সন্তান দিবৰ কাৰণে। হয়নে নহয়? পঢ়িছে নহয়, সকলোৱে জানে, সকলোৱে জানে। সন্ধ্যা সময়ত যদিও কশ্যপ মুনিৰ সন্তান হ'ল, তথাপিও দুটা অসুৰ জন্ম হ'ল, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। গতিকে এই সময়ত তোমালোকে সন্তান নিবিচাৰিবা। 2 নম্বৰ নিয়ম, ভাড়াঘৰৰ নিয়মকেইটা। 3 নম্বৰ নিয়ম, যদিও তোমাৰ ঔৰসো বেয়া হয়, সঁচটো তোমাৰ বেয়া, হিৰণ্যকশিপুৰ নিচিনা দৈত্যৰে যদি হয়, আইগৰাকী টেঙৰ, ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাই সঠিক সময়ত জন্ম দিয়াৰ কাৰণে দৈত্য হিৰণ্যকশিপুৰৰ ঔৰসত কয়াধুৰ গৰ্ভত জন্ম পালে ভক্ত প্ৰহ্লাদৰ। এইকেইটা হ'ল সৃষ্টিৰ প্ৰথম নিয়ম। কোনে নাজানে? মানে কি মানে? এতিয়া মানুহ কি মানে, নাজানো কি মানে আৰু মানুহ কি মানে? এতিয়া নিজক সুধিলে উত্তৰবোৰ ওলাই যাব। মোৰ নিজৰ বেলিকাও একেটাই হ'ব। বাপজন লগত লৈ আহিছোঁ। মই তোমাক জন্ম দিয়াৰ ক্ষেত্ৰত যিমান ভুল কৰিলোঁ, তোমাৰ জীৱনত যাতে সেইখিনি ভুল নহয়। যিমান অনুষ্ঠান আছে মেট্ৰিক দিবৰ পাছত পৰা যিমানখিনি আজৰি সময় তেখেতক থাকিল, আটাইকেইটা অনুষ্ঠানত তেখেতক মই লৈ গৈছোঁ। যিসকল সামাজিক মাধ্যমৰ প্ৰচাৰ কৰিছে তেওঁলোকে দেখিছেই, মই লগত লৈ গৈছোঁ। 3য় স্কন্ধ ভাগৱত সম্পূৰ্ণ বুজি নোলোৱালৈকে তুমি সংসাৰ তত্ত্বত আগ নাবাঢ়িবা। যদি আগবাঢ়া দুখ মোৰ নাথাকিব, দুখ তোমাৰ নিজৰ হ'ব। কাৰণ ভগৱন্তই মোক কৈছে এইখিনি কথা, তুমি যেতিয়া ভুল কৰিলে একেখিনি ভুল যাতে তোমাৰ সন্তানৰ ক্ষেত্ৰত নহওক, তাৰ কাৰণে তুমি চেষ্টা কৰা। আমি উদ্যোগ লৈছোঁ, আমাৰ লগৰ যিমানখিনি আছে তাৰ এটা গ্ৰুপ খুলি গোটেইখিনিয়ে লগে লগে আলোচনা এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে। একো নহ'লেও 3য় স্কন্ধ আমি শেষ কৰিম। মোৰ লগৰ বন্ধু এজনৰ সন্তান, তেখেত ক্লাছ 9ত পঢ়িছে, 8ত পঢ়িছে, আৰু এখেত মেট্ৰিক পাছ কৰিছে। কিবা কাৰণত তেওঁৰ ছোৱালীজনীয়ে যদি এই তত্ত্বখিনি বুজে আৰু আমাৰ বাপজনাই যদি এই তত্ত্বখিনি ক্লিয়াৰ কৰি বুজি ল'ব পাৰে, কিবা কাৰণত ভগৱন্তই যদি কৃপা কৰি তেখেতলোক দুজনৰ লগ লগাই দিলে, প্ৰহ্লাদৰ নিচিনা নাতি এটা আমিও পাম নিশ্চয়। এই কাম্য যিজনে কৰে তেখেতক ভকত বুলি কৈছে। বৈষ্ণৱ সন্তান জন্ম দিব পৰাটো প্ৰকৃত ভকতৰ এটা লক্ষণ। লক্ষীস্বৰূপা এগৰাকী সন্তান জন্ম দিব পৰাটো প্ৰকৃত মানে বৈষ্ণৱ ভকতৰ লক্ষণ বুলি কৈছে। এই পৃথিৱীত আমি বিভিন্ন কৰ্ম কৰিলোঁ। এটা ডাঙৰ ঘৰ মই জন্ম দিলোঁ, 3খন বিলাসী গাড়ী মই জন্ম দিলোঁ। মোৰ ঘৰত 3খন বিলাসী গাড়ী আছে, 3মহলীয়া এটা ঘৰ আছে। এইবিলাক মই দিয়া, মই কৰা। কোনে কৰিছে? ভগৱন্তই দি দিয়া নাই নহয় তথাস্তু বুলি। মোৰ কৰ্মৰ যোগেদিয়ে হৈছে। সেইখিনিতো না ক'বলৈ কোৱা নাই, আমি কৰিছোঁ হয়, নকৰিবলৈ কোৱা নাই। কিন্তু সাৰ্থক সেইখিনিতে আছে যেতিয়া এটা বৈষ্ণৱ সন্তান জন্ম দিব। অন্যথা সেই 3মহলীয়া ঘৰ, 3খন বিলাসী গাড়ী ধ্বংস কৰিবলৈ মোৰ পুত্ৰক 5 ছেকেণ্ডো সময় নালাগিল। নহয় নেকি? কথাবোৰ অকণমান ডাঙৰকৈ কোৱা হৈছে, কিন্তু কথাটো হ'ল এই কথাখিনি আপোনাৰ হ'বৰ কাৰণে নহয়, এই পিছফালে থকাজনকে কৈ আছোঁ। এটা শুনিবই লাগিব, এই কথাখিনি জানিবই লাগিব, হয়নে নহয়? মাক প্ৰধান শিক্ষয়িত্ৰী স্কুলৰ, দেউতাক প্ৰশাসনিক বিষয়া পুলিচ, এটাই মাত্ৰ সন্তান ৰিহাব চেণ্টাৰত আছে। বেমাৰটো ক'ত? বেমাৰটো ক'ত? প্ৰধান শিক্ষয়িত্ৰী হিচাপে যিখিনি জ্ঞান তেখেতৰ আছিল,
প্ৰশাসনিক বিষয়া হিচাপে আইন শৃংখলা বা মানে ড্ৰাগছ এডিক্টেড লোকক কেনেকৈ বচাব লাগে, ইমান শৃংখলাখিনি থকাৰ পাছত তেওঁলোক দুজনৰ একমাত্ৰ সন্তানটো ৰিহাব চেণ্টাৰত কিয় থাকিব? নিচামুক্তি কেন্দ্ৰ, নিচামুক্তি কেন্দ্ৰ বোলা বস্তুটোৱে থাকিব নালাগিছিলে। ভাগৱতৰ ঢৌ যেনেকৈ আমাৰ অসমত উঠিছে, চাৰিওফালৰ পৰা ইখন নামঘৰত যদি 3 দিনীয়া, সিখন নামঘৰত 7 দিনীয়া, ইভাগ নামঘৰত 4 দিনীয়া, সিভাগ নামঘৰত যদি তেজপুৰৰ পৰা আলোচক আহিছে, সিভাগ নামঘৰত লখিমপুৰৰ পৰা আহিছে, সিভাগ নামঘৰত তাতোতকৈ কোনোবা দূৰৰ পৰা আহিছে, বিভিন্ন ধৰণৰ নামী দামী ব্যাখ্যাকাৰসকল আহিছে, ইমান সুন্দৰ সুন্দৰ কথা কৈছে। তাৰ পাছতো আমাৰ ৰিহাব চেণ্টাৰ টাউনৰ পৰা লাহে 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 গাঁৱৰ মাজতো সোমাই গৈছে। আন নালাগে মহিলাৰ কাৰণে ৰিহাব চেণ্টাৰ বেলেগকৈ, নিচামুক্তি কেন্দ্ৰ। কিয়? এইবোৰ চব ভুল জন্মক্ষেত্ৰত। বিলাতী আম মোৰ খাবলৈ মন গ'ল। চাপৰতে লগা অসমৰ বাহিৰৰ বৰ ডাঙৰ ডাঙৰ আম, গুটি তেনেই অকণমান, মঙহ বহুত ওলায়, খাবলৈ মন গ'ল। নাৰ্চাৰীলৈ গৈ তাৰ পুলি এটা আনিলোঁ, খুব ধুনীয়া, 500 টকা দি কিনি আনিলোঁ, আনি ঘৰত টাবত ৰুই দিলোঁ। আম কিমান পাম খাবলৈ? টাবত ৰোৱা আমজোপাই আমাক আম কিমান দিব এনেই ভাবক না, হয়নে নহয়? খুব বেছি বেছি সাৰ পানী বেছিকৈ দিয়াৰ কাৰণে শিলিখাটোমান, মধুৰিটোমান যেনে তেনে 2টা বা 1টা লাগি দেখুৱাব, আৰু তাতকৈতো নোৱাৰি দিব। কাৰণ কেলৈ ৰোৱা জেগাটো ভুল হ'ল। সঁচটো ঠিকে আছিলে, ইমান ডাঙৰ ইমান ডাঙৰ, এটাই 1 কেজি 1.5 কেজি হোৱা আমৰ পুলিয়েই হৈছিলে, কিন্তু ৰুলোগৈ টাবত। একেই মোৰ সঁচটো ঠিকে আছিলে, টাবত ৰুই দিলোঁ, টাবটো বেয়া হ'ল, ৰোৱা তলিখন বেয়া হ'ল, তলিত নুৰুলোঁ, টাবত দি দিলোঁ, কমণ্ডলত ভৰাই দিলোঁ। এই যে সত্যব্ৰত যায় কমণ্ডলত মাছ ভৰাই দিলে, 2 দিনতে নধৰা হ'ল। এই কাহিনী ধেৰ আছে, এইবোৰ নাযাওঁগৈ আৰু, এইবোৰ দীঘলীয়া নকৰোঁ। আমাৰ মানে এই কথাবোৰ অকণমান বেয়া হৈছে, লিংকবোৰ ফেইল হৈ যায়, ক'ৰবালৈ গুচি যায়, সেইখিনি নাযাওঁ। আমি 3য় স্কন্ধতে থাকোঁ আজি। আচ্ছা, এই কথাবোৰ আমি নুবুজাৰ কাৰণে এই সৃষ্টিৰ কথাখিনি গোটেইখিনি আমাক বুজাইছে যে সময়টো বুজিব লাগিব, ক'ত ৰুব লাগে সেইটো বুজিব লাগিব। ইমানখিনি বুজাৰ পাছতহে আমি ভক্তিৰ দিশলৈ যাব পাৰিম। আকৌ ভক্তি কথাটো পিছতহে আহিব। প্ৰথমে সৃষ্টিটো যদি শুদ্ধ নহয়, সেই যে কেৰুণীয়া বেমাৰী পুলিটোৱে কেতিয়াও ভাল ফল দিব নোৱাৰাৰ দৰে আমাৰ সন্তানবোৰ আজিৰ তাৰিখত নামগৃহলৈ নাহে। ইয়াৰ কাৰণে দুখী আমিয়ে। কেলৈ? আৰম্ভণিতে তেখেতক যেতিয়া ক্লাছ 4, 5 পাইছেগৈ, ল'ৰালৈকে আমি প্ৰাইভেট স্কুলখনত দিবলৈ বিচাৰিছোঁ। কেলৈ? শিক্ষাটো ভালকৈ পাওক। দেউতাকে নি স্কুললৈ অনা নিয়া কৰি আছে, নিবৰ সময়ত মাকে একদম ভাত খুৱাই আছে, দেউতাকে জোতা পিন্ধাই আছে, দেৰি হৈছে, ল'ৰালৈকে নিব লাগে। স্কুলৰ আকৌ ছুটিৰ সময়ত দেউতাকে স্কুটি লৈ বা গাড়ী লৈ জেগাত ৰৈ আছে, আনি পোৱালেহে মাকে ভাত খুৱাই আছে, দেউতাকে ড্ৰেছ চেঞ্জ কৰিলে। কেলৈ? গানৰ স্কুল যাব লাগে। কেলৈ? মিউজিক স্কুল যাব লাগে। কেলৈ? নহয় বোলে আৰ্টৰ ক্লাছ কৰিব লাগে। ল'ৰাই বুজিয়ে পোৱা নাই কি আৰ্ট, কি মিউজিক, কি মানে আপোনাৰ ডেন্স, একো বুজিয়ে পোৱা নাই। তথাপি আমি চবতে নাম লগাই দিছোঁ, চব কৰিব লাগিব ল'ৰাই। সেনেকুৱা সময়ত গৈ যদি এনেধৰণৰ ভকত কেইজনমানে কৰে, বা আমি এটা অনুষ্ঠান খুলিছোঁ প্ৰতি দেওবাৰে দেওবাৰে নামক গৃহত, আধ্যাত্মিক চিন্তা সঞ্চাৰ কেন্দ্ৰ। আপোনাৰ সন্তানটিও আধা ঘণ্টামানৰ কাৰণে পঠিয়াব নেকি? না, তাৰ সময় নাই হোৱা এতিয়া। আমি ক'লোঁ নে? তাৰপাছত যদি কওঁ ল'ৰা নামঘৰলৈ নাহে, তেতিয়াহ'লে দুখী কোন? আমিবোৰে। এনেকুৱা দুখত যাতে মই নপৰোঁ সেইকাৰণে লৈ আহিছোঁ। ই মোক ক'ব নোৱাৰিব আকৌ তোক নাই নাই বুলি, মই লৈ আহিছোঁ। শুনিবই লাগিব এইবোৰ কথা, শুনিব লাগিব তাৰমানে, নহয় জানো? আধ্যাত্মিক চেতনা যেতিয়া নাথাকিব, সেই ল'ৰাই ৰিহাব চেণ্টাৰত যাব। আধ্যাত্মিক চেতনা যাৰ থাকিব, সি কেতিয়াও নিচাযুক্ত বস্তু সেৱন কেতিয়াও কৰিব নোৱাৰে। কিয়? ইও এটা কাহিনী আছে। এতিয়া আমি সময়টো বুজি পালোঁ। আমি যেনিবা বৰাহ ৰূপে নৰকাসুৰ জন্ম নিদিওঁ, কশ্যপ মুনি হিচাপে হিৰণ্যাক্ষ হিৰণ্যকশিপু জন্ম নিদিওঁ, ভক্ত প্ৰহ্লাদ জন্ম দিম, মানি ল'লোঁ। কেনেকৈ দিম এতিয়া? বুজি পালোঁ যেনিবা আম পুলিটো আনি আমি টাবত নুৰুওঁ, চিধা চিধি মুকলি পথাৰতে ৰুম। এতিয়া পথাৰডোখৰ কেনেকুৱা হ'ব লাগিব? এতিয়া বাপে কাইলৈ পঢ়িলে পথাৰ এখন বিচাৰিব, তেখেতে যেতিয়া সৃষ্টিৰ পাতনি মেলিবলৈ বিচাৰিব। খোলা মেলা আলোচনা, 10 পাইছেহে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ সোমাইছেহে, কিন্তু আমি একদম বন্ধুৰ নিচিনা কথা পাতোঁ। ৰাস্তাটোত এতিয়া আমি আকৌ এইখিনি কথাই পাতি যাম, যাওঁতে কৈ যাম যে আমি সন্তানৰ বীজ সিঁচিবৰ কাৰণে গুটি সিঁচিলেহেতো গছ হ'ব ন। গছৰ গুটিটোক বীজ বুলি কয়, সন্তান সিঁচাটো মানুহৰ বীজেই হয়। এই যে বীজ যে সিঁচিম, ক'ত সিঁচিম? তলি এখন তোমাৰ ভাল লাগিলে, দেখিলে ধুনীয়া লাগিলে, লৈ আহিলা, ঠিক আছে, একো অসুবিধা নাই, লৈ আহা। কিন্তু শোধন কৰিব পৰা কেপাচিটিটো তোমাৰ থাকিব লাগিব। উদাহৰণ নিদিলে মানুহে বুজি নাপায়। কিবা কাৰণত আমাৰ কঠীয়াতলি ভাগ এইবাৰ সেইফালেদি এটা ৰাস্তা গুচি গ'ল, সেইকাৰণে মোৰ কঠীয়াতলিখন নষ্ট হৈ গ'ল। এতিয়া মোৰ কঠীয়াতলি নাই, ক'ত পাৰিম? ইজন সিজনকৈ বিচাৰি শেষত বাপৰ ঘৰত কঠীয়াতলি এখন পালোঁ, কিন্তু শিল বালি পেলাই থৈ দিয়া, ঘৰ বনাবলৈ শিল বালি আনোতে তাতে ষ্টক কৰিছিলে, গোটেই শিল বালি পৰি আছে। হ'ব আৰু এইখনতে ছিটিয়াওঁ, সেইবুলি মই শিল বালি ওপৰতে ছিটিয়াই দিম নে প্ৰথমে মানে শিল বালি থকা তৰফটো আঁতৰাই ল'ম? কোনটো কৰিম?
টাউনত থাকি হ'লেও বুজি পায় খেতি মহিমা হয়নে, প্ৰথমে ওপৰডোখৰত আঁতৰাই ল'ব লাগিব, সেইটো ঠিকেই বুজি পাইছোঁ। এইটো আকৌ মই খুটিহে পুতিছোঁ আকৌ দেই, উজুত মাৰিম এতিয়া চাব, ইয়াতে আমি উজুত মাৰিম। আমি প্ৰথমে সেইখিনি আঁতৰাই ল'ম। তেখেতেও তেনেকৈ যেনিবা তলি এখন ক'ৰবাৰ পৰা আনিলে, প্ৰথম আমি শোধন কৰি ল'ম, এইখিনি আঁতৰাই ল'ম। এতিয়া ওপৰ তৰফটো যিহেতু কাটি পেলালোঁ, মাটিখিনি সাৰটো নাইকিয়া হ'ব নহয়, কি কৰিম তেতিয়া আমি? গোবৰ জাবৰ ৰাসায়নিক সাৰ নতুবা জৈৱিক সাৰ দিম নে নিদিম? দিব লাগিব। এতিয়া সাৰ নিদি যদি মই কেৰাচিন ডিজেল কাষ্টিক এইবোৰ ঢালোঁ, হ'ব নাই কঠীয়া ভাল? তেতিয়াহ'লে আমাৰ বাপসকলে ঢালিয়ে আছে। কোনোবা এগৰাকীয়েতো একদম জোকাৰি লৈ পিনি ঢালিয়ে আছে। গোবৰ জাবৰ ঢালিছেনে তেতিয়াহ'লে কাষ্টিক ঢালিছে? তলিত মানে কঠীয়া ভাল হ'বনে পুলিতে মোচোৰাকৈ যাব? যদিও একেবাৰে সহজকৈ কৈছোঁ, কথাটো গুঢ়াৰ্থ আছেনে নাই? আছেনে নাই? এইবোৰ ভুল কৰি আমি সন্তান জন্ম দিছোঁ, মেকেনা মেকেনি নহ'ব কেলে, কথা নুশুনা নহ'ব কেলে, ৰিহাব চেণ্টাৰলৈ দৌৰ নামাৰিব কেলে? মানুহে কয় নহয় কি খাই জন্ম দিলেও ইমান কচুগুটিয়েটো, খাই জন্ম দিয়াৰ প্ৰভাৱ আছে। আমি যি খাই জন্ম দিছোঁ তাৰ প্ৰতি সি আগ্ৰহী হৈছে। দেউতাকে জন্ম দিবৰ সময়ত মদ ভাং মাছ মাংস ইত্যাদিৰ প্ৰতি আসক্তি আছিলে, মাকৰো আসক্তি আছিলে। সেইবোৰ খাই মেলি সন্তান জন্ম দিলে ৰিহাব চেণ্টাৰ যাবতো নকয়, শিক্ষয়িত্ৰী হ'লে কি হ'ব, প্ৰশাসনিক বিষয়া হ'লে কি হ'ব? তেজতটো তাৰ সেইটো সোমাই আহিছে ন, চাওকচোন গণ্ডগোলটো ক'ত। আচ্ছা, এতিয়া সেইখিনিও শুদ্ধ হৈ গ'ল, বীজটো সঞ্চয় কৰিব জানিছোঁনে নাই আকৌ? সেইকাৰণে আমাক 4 আশ্ৰম কৰিবলৈ কৈছে, গৃহস্থী যতিব্ৰতী আৰু বানপ্ৰস্থী। 4টা আশ্ৰমৰ প্ৰথমখন আশ্ৰম হ'ল গৃহস্থী। গৃহস্থী আশ্ৰমৰ প্ৰথমটো মন্ত্ৰ হ'ল ব্ৰহ্মচৰ্য পালন। কি তাৰমানে গৃহস্থী হ'বলৈ যোৱা, এতিয়া তেখেত গৃহস্থী হোৱা নাই, আমি গৃহস্থী। কেলৈ? তেখেতে নিজৰভাৱে যেতিয়া সংসাৰ এখন কৰিবলৈ আগবাঢ়িব তেখেত গৃহস্থী হ'ব। আমাৰ ঘৰত আছে যদিও তেখেতে গৃহস্থ হয় যদিও তেখেতৰ গাত ইমান কথা নাই। আলহী এজন আহিলে তেখেতে শুশ্ৰূষা নকৰিলেও আমাৰ যোগেদি চলি যায়, খৰিমাৰি এডোখৰ নহ'লেও তেখেত নিবিচাৰিলেও আমাৰ যোগেদি চলি যায়। গতিকে আমি গৃহস্থীত বেছিকৈ সোমাইছোঁ, তেখেতেও সোমাব এদিন। এই যে গৃহস্থী ধৰ্মত প্ৰথমে ৰাখিবলগীয়া ব্ৰতটো হৈছে ব্ৰহ্মচৰ্যৰ। মানে উদাহৰণ দিলে বুজি ভাল লাগে। আমি যদি সঁচলে বেঙেনা এটা থ'ম, বেঙেনাজোপাত প্ৰথমতে লগা পোন শকত দীঘল ধুনীয়াটো থ'ম নে সময়ত আৰু মানে নথলেও নহয় কাৰণে কেঁকুৰা মেকুৰা আগত লগাটো থ'ম? কোনটো থ'ম? খুটিটো পুতিছোঁ আৰু ওজতটো কিন্তু তাতে মাৰিম। আমি সেইটোৱেই বেঙেনাজোপাৰ ক্ষেত্ৰত কথাটো বুজি পাওঁ, মনুষ্যৰ ক্ষেত্ৰত বুজি পাওঁ নে নাপাওঁ একদম খোলা মেলা আলোচনা। বাবা সদায় কৈ আছোঁ, আমি গৃহস্থী সংসাৰত প্ৰৱেশ কৰিলোঁ, কইনা এগৰাকী গোটাই ল'লোঁ। কইনাৰ চাকৰি ডিব্ৰুগড়ত, মোৰ চাকৰি যোৰহাটত। গতিকে যদিও বছৰেকত এমাহ ছুটীত, বিয়া বুলি এমাহৰ ছুটীত আহিছোঁ, বছৰেকত সপ্তাহত 2 দিন ছুটীকৈ আহিছোঁ, 2জন একেলগে ঘৰত থাকিছোঁ, তথাপিও আমি এতিয়াই সন্তান নাই বিচৰা। কেলৈ? পাৰিলে কেনেবাকৈ একেটা ডিষ্ট্ৰিক্টলৈ চাকৰিটো লৈ আহিব পাৰি নি চাওঁচোন। কিন্তু সেই সময়ত আমাৰ দীঘল বেঙেনা গুৰিত লগাটো শেষ। একদম খোলা মেলা আলোচনা, হয়নে নহয় নিজক সোধক, তাৰপিছত ক'ম। তেনেকৈ 2টা বছৰ পাৰ হ'ল, চাকৰিও ট্ৰেন্সফাৰ হ'ল। ওচৰ চুবুৰীয়া মানুহে ক'বলৈ আৰম্ভ কৰিলে, বুবু বাবা কৰিলে যে বিয়া পতা কেইদিন হ'ল? বোলে 3 বছৰমান হ'ল। ল'ৰা ছোৱালী নাই নি সিহঁতৰ? আইতা দেউতাসকলে ক'বলৈ আৰম্ভ কৰিলে আমাক নাতি এটা লাগে। মানুহে এনেকৈ কৈছে তেনেকৈ কৈছে, হ'ব আৰু উপায় নাই তহঁতৰ পৰা, এই আগলিত লগা বেঙেনাটো দিলোঁ হচত ৰুই। তাৰপাছত ল'ৰা বেমাৰী হ'ল, নিশকতীয়া হ'ল, কথা ক'লে নুশুনা হ'ল, তাক গালি পাৰি থাকিলে আমাৰ লাভ হ'ব নি? ৰুইছোঁ কোনটো বেঙেনা? কেলে বেঙেনা নেলাগক বুলি যদি বেঙেনাজোপা গালি পাৰি থাকোঁ হ'ব নি পিছত? কাৰণ বেঙেনা গুটিটো ওলাইছে কোনটো পোখাৰ পৰা সেইটো চাব লাগিব ন। এনেকুৱা ভুল আমি জীৱনত কৰিলে নকৰিলে নিজক এবাৰ স্বীকৃতি চালে উত্তৰ ওলাই যাব। এইবোৰ ভুল আমি এইটো কাৰণে কৰিলোঁ, আমাক অগ্ৰজসকলে এনেকৈ ইমান খোলা মেলাকৈ নক'লে কথাবোৰ। কিন্তু 3য় স্কন্ধত কপিল মুনিয়ে নিজৰ মাককে কৈ দিলে গোটেইখিনি কথা, ইমান ধুনীয়াকৈ কৈছে। সেইকাৰণে এই কথাবোৰ জানিবৰ কাৰণে তুমি মৰা মানুহৰ লগত নাথাকিবা, জীয়া মানুহৰ লগত থাকিবা সদায়। সংসাৰত মৰা মানুহ থাকে নি? বোলে বেছিভাগেই মৰা। বোলে কেলে বেছিভাগেই মৰা? কেলে মৰা বুলি ক'লে? বোলে বেছিভাগৰ আগত শ্ৰীটো নাই। আমি চবেই শ্ৰী লিখি আছোঁ, শ্ৰী নাই। বোলে শ্ৰী লিখিলে নহ'ব নহয়, শ্ৰী কিয় লিখে এইটো তুমি জানানে নাই? যে আমি কেনেকৈ লিখোঁ শ্ৰীটো চাব। অসমীয়া মানুহৰ সেইটো এটা ডাঙৰ গৌৰৱ, ভাৰতবৰ্ষৰ মানুহৰ, যিহেতু আমি শ্ৰী লিখোঁ। তালব্য হ, আমি এটা তালব্য হ, বুজি পাইছোঁ ন? হ মানে কি? তালব্য হ। যদিহে ৰমন নহয় ৰ, হয় ৰয় শ্ৰ,
যদিহে ৰমণ নহয় কি দীঘৰী ঈশতত্ব ঈশ্বৰ ঈশ্বৰ তত্ত্ব যেতিয়ালৈকে মোৰ দেহত ৰমণ নহ'ব তেতিয়ালৈকে মই এটা তালব্য হ মাত্ৰ তালব্য হ লগত ৰমণ হ'ব দীঘৰী ঈশতত্ব তেতিয়া তালব্য হয় ৰয় শ্ৰ তাত দীঘৰীকাই শ্ৰী এতিয়া আমাৰ দেহত ভগৱন্তৰ নাম ৰমণ হৈ আছেনে নাই নিজক সুধিলেহে গম পাম সংসাৰত ভগৱন্তৰ নাম ৰমণ নকৰাকৈ যিমানখিনি মানুহ জীয়াই আছে চব মৰা মানুহ আই বাকী যিসকলে সৎসংগত থাকি মোৰ গুণানুকীৰ্তন কৰিছে ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে তেওঁলোকহে জীয়া মানুহ গতিকে তুমি সৎসংগ লোৱা জীয়া মানুহৰ সংগত থাকা তেতিয়াহে সংসাৰত তোমাৰ উন্নতি হ'ব চাওকচোন কিমান তত্ত্ব আছে হয়নে নহয় আমি সঁচাকৈ শংকৰাচাৰ্য নামৰ এজন গুৰু আছিলে তেখেতে কৈছে কি বুলি এতিয়া যে আমি ইজনে সিজনৰ ভাল বেয়া সোধোঁ বাপ ভালে আছে এখেতক যে সুধিলোঁ ভূঞা বাপ ভালে আছেনে আপোনাৰ ভাৱে কওকচোন তেখেতৰ মই স্বাস্থ্যৰ কথা সুধিলোঁ নে আত্মাৰ কথা সুধিলোঁ আপোনাকে যেনিবা সুধিলোঁ এগৰাকী ভালে আছেনে তেতিয়া আপোনাৰ মই স্বাস্থ্যৰ কথা সুধিলোঁ নে আত্মাৰ কথা সুধিলোঁ স্বাস্থ্যৰ কথা নহয় জানো চিধা চিধিকৈ ওলাই আছে স্বাস্থ্যৰ কথাই সুধিছোঁ হয়নে নহয় আচ্ছা যদিহে স্বাস্থ্যৰ কথা সুধিছোঁ তেতিয়াহ'লে এতিয়া কিয় নুসুধোঁ চাব দেই মোৰ দেউতাৰ স্বাস্থ্যটো ভাল নহয় মই ডিব্ৰুগড় হস্পিটেলত থৈছোঁ আপোনালোকে মোক খবৰ কৰি আছে দেউতা কেনেকুৱা ভালে পাইছে দেউতা ভালে আছেনে এনেকৈ সুধি আছে অকণমান সময়ৰ পিছত গম পালে যে নহয় দেউতা নাই আৰু তাৰপাছত আপুনি সুধিব নি মোক দেউতা ভালে আছেনে কিয় নুশুনে তেতিয়াওতো স্বাস্থ্যটো ঠিকে আছিলে ন মোটামুটি কিবা এটা নাই আৰু জীৱন আমি যদিও বা চিধা চিধিকৈ স্বাস্থ্যৰ কথা সুধোঁ শাস্ত্ৰই কৈছে নহয় আমি আত্মাৰ কথা সুধোঁ কিয় শংকৰাচাৰ্য গুৰুজনাই কৈছে যাৱত জীৱ নিৱসতি দেহে পুচলং তাৱত পুষ্যতি গেহে গতৱতী বায়ু দেহা পাৱে ভাইজা বিভ্ৰন্তি তস্মিন কায়ে ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মূঢ়মতে প্ৰাপ্তে সন্নিহিত মৰণে নুহি নুহি ৰক্ষতি দুখীয়কৰণে